নমস্কাৰ ৰাইজ, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল ইনফো উইথ পুলকলৈ। আজি আমি পুনৰ ঢকুৱাখানা গৈ আছোঁ। কালি যিহেতু আমাৰ ভাওনা আখৰা আছিলে, আখৰা ক'ত আছিলে? চেতিয়াগাঁও লখিমপুৰত আমাৰ ভাওনা আখৰা আছিল। আমি ভাওনা আখৰা তাত আছিলে, বহুত দিনৰ পৰা আছিলে তাত, দি আছিলে আখৰাটো তাত। বাকী আমাৰ মানে আৰু এখন আছে লখিমপুৰ কদমত আছে। এতিয়া আমি সেইখন ভাওনাৰ কাৰণে ঢকুৱাখানাত আমি যিহেতু আমাৰ টীম আহিব মানে, সেইকাৰণে আমি ঢকুৱাখানাত প্ৰেক্টিছ আৰম্ভ কৰিছোঁ লাহে লাহে। সেইবাবে আমি দুটা তাত থাকিবলগীয়া হৈছিলে, কিন্তু এই দুদিনমান ইয়াত চেতিয়াগাঁৱলৈ আহিলোঁ। দুদিন নহয়, খুব দুদিনেই কৰিলোঁ ন ৰিহাৰ্চেল, দুদিন ৰিহাৰ্চেল কৰিলোঁ। তাৰপিছত আজি আকৌ পুনৰ ঢকুৱাখানা গৈছোঁ। তাকে আজি নতুন এক্সপিৰিয়েঞ্চ এটা লৈছোঁ। বাকী সদায় তোমাৰ লখিমপুৰটো গোগামুখ হৈ পিনি আমি ঢকুৱাখানা গৈ থাকোঁ, গোগামুখ ঘিলামৰা হৈ পিনি। কিন্তু আজি এইপিনে এটা ধুনীয়া ৰাস্তা আছিলে, আপোনাৰ ফেৰীত যাত্ৰা হয়। আজি এই ফেৰীত যাত্ৰা কৰি পিনে আমি আমাৰ নিজৰ স্থান ঢকুৱাখানালৈ যাবলৈ বিচাৰিছোঁ। তাকে এয়া ঘাগৰত আমি বৰ্তমান উঠিব লৈছোঁ ফেৰীত। বাকীখিনি চাই থাকক। এয়া হৈছে আমি ফেৰী যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। বাইক চাইক এনেকৈ উঠাই দিয়া হয়। বাকী এয়া মানুহবিলাক, যাত্ৰীবিলাক এনেকৈ যোৱা আৰম্ভ কৰে। এয়া ফেৰী ষ্টাৰ্ট দিছে। এনেকৈয়ে সোৱণশিৰিৰ পানী ফালি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ, খুব ৰ'দ খালি। কালি শুনিছোঁ ঢকুৱাখানাত দেশৰ ভিতৰতে সৰ্বোচ্চ গৰম হৈছে ঢকুৱাখানাত। কালি এটা আপডেট পাইছিলোঁ, সঁচা কথা। লখিমপুৰ ঢকুৱাখানা দেশৰ ভিতৰতে সৰ্বোচ্চ গৰম হৈছে। এনেকৈ হ'লে কি হ'ব গম পোৱা নাই আৰু দেই। সেইদিনা ভাও এটা কৰিলে, কোন কোন আছিলে তাত? পংকজ দাই লৈছিলে চাগে ন ভাওনাখন? কাকুমণি দা আছিলে নেকি? কাকুমণি দা আছিলে বাৰু। বাকী বৰ ধুনীয়া ভাওনা হৈছে। সেইদিনা ভিডিঅ' চিডিঅ' কৰিছিল নেকি? ভিডিঅ' আছে যদি মই বাৰু লগাই দিম ভিডিঅ'টোত, আপোনালোকে চাই থাকক। কওকচোন, যি শিখৰ তলডোখৰ নিদিয়ে, কমেণ্ট এটা কৰি দিব হা। এইটো আমাৰ বাইন বৈষ্ণৱদেক, ইয়াক দেখা নাপামগৈ চাগে আৰু বেছি দিন। একেবাৰে নাও টিঙলৈ গৈছেগৈ চোন, ভগৱানে কি কয়। ৰাইজ, আমাৰ গায়ন অচিন্ত, অচিন্ত অচিন্ত কিবা এটা গাই দিব, আপোনালোকে শুনিব হা। অকলে গাম নেকি? আমি গাম, ৰাখে আৰু গাওঁ ন। ৰাখে সৰি মাৰে কোনে, মাৰে সৰি ৰাখে কোনে, ৰাখে সৰি মাৰে কোনে, মাৰে সৰি ৰাখে কোনে, নাৰায়ণ নাৰায়ণ। Let's go. বাকী ৰাইজ, ঘূনাসুতিৰ পৰা একেবাৰে
ঘৰৰ চৰ্তৰ ওপৰত লগ পাইছোঁ আপোনালোকক। আৰু ঘূনাসুতিৰ পৰা যিটো আমি ঢকুৱাখানালৈ এক্সপেক্টেশ্যন ৰাখি পিনি যিটো যাত্ৰা আৰম্ভ কৰিছিলোঁ, একেবাৰে ভাল নাপালোঁ। বেলেগ কথা নাজানো, খালি আমাৰ নিজৰ যিটো অপিনিয়ন সেইটো দিছোঁ। মানে আপোনাৰ এনেকৈ আহিলোঁ, ফেৰীত আহি পিনি যিহেতু আমি ৰাস্তা চিনি নাপাওঁ, বেলেগ ৰাস্তা থাকিব পাৰে আমি নাজানো। আকৌ আমি নাৱত এক্সট্ৰাকৈ পইচা দি বেলেগ এটা ঘাট পাৰ হৈ পিনি আহি বহুত কষ্ট হ'ল। আৰু এডোখৰত আপোনাৰ দলং নাই, পূৰা বোকাত ঠেলি মেলি আহিবলগীয়া হৈছে। এক্সপিৰিয়েঞ্চ একেবাৰে ভাল নহয়। তাতকৈ আমি যদি ঘূনাসুতি দি নাহি আপোনাৰ কি কৰে ঘাগৰেদি নাহি যদি আমি লখিমপুৰ হৈ ঘিলামৰা গোগামুখ হৈ পিনি যদি আমি ঢকুৱাখানা আহিলোহেঁতেন, 1.5 ঘণ্টামানতে আমি পাই যাওঁ। আমাৰ কিন্তু ইয়াত লাগিলে 3 ঘণ্টামান। সেইকাৰণে এক্সপিৰিয়েঞ্চ একেবাৰে বেয়া। বাকী চাই থাকক। বাকী এইকেইদিন ভাওনা 3খনমান আছে আমাৰ, যিহেতু আমাৰ নিজৰ টীমৰ এখন আছে আপোনাৰ লখিমপুৰ কদম মইনাপুৰা। তাত এখন মানে কৰণীয় ভাওনা আপোনাৰ সেউকীয়া আগবঢ়াইছে। সেইখন আছে আপোনাৰ 9 তাৰিখে, আৰু 9 তাৰিখে সেইদিনা ভাওনা কৰি তাৰপিছত আকৌ এখন আছে আপোনাৰ 12 তাৰিখে আছে লখিমপুৰৰ চেতিয়া গাঁৱত। এখন হৈছে তেওঁলোকৰ গাঁৱৰ ভাওনা, খালী দোহাৰ পৰিচালনাখিনি আমাৰ। বাকী আকৌ 13 তাৰিখে এখন আছে মহাইজানত। সেইখন সংশোধনী নামৰ যিটো লখিমপুৰত এটা টীম আছে, আমাৰ পংকজ দাহঁতে চলাই টীমটো, সেই টীমটোৰ এখন ভাওনা আছে আপোনাৰ গজকেতু উপাখ্যান। সেইখন আছে মহাইজানত লখিমপুৰ। মুঠতে 3খন এইকেইদিন ভাওনা আছে। তো বাকী এইকেইখন প্ৰেক্টিচ চলাই থকা হৈছে। বাকী আমাৰ যোনখন 9 তাৰিখৰ আছে সেইখন আমাৰ ঢকুৱাখানাত। বাকী 12 তাৰিখৰখনৰ কাৰণে আমাৰ লখিমপুৰত ৰাজদ্বীপ আৰু তৰংগ আছে তাত, আৰু মহাইজানখন পংকজ দাই চাই আছে। এনেকৈ বাকী এখন খগেন, মই, অচিন্ত এনেকৈ চলাই আছোঁ। বাকী এনেকৈ চলাই আছোঁ এইকেইদিন। বাকী আজি যিহেতু আমাৰ নিজৰ যোনখন টীমৰ ভাওনাখন ৰাতিলৈ ৰিহাৰ্চ আছে, মানে আখৰা আছে। এই আখৰা ভিডিঅ' আপোনালোকক আগবঢ়াম। বাকী চাই থাকক। তাৰপাছত এয়া প্ৰথমে আমাৰ সূত্ৰ পংকজে অকণমান সূত্ৰ নৃত্যটো অকণমান নাচিছে। মানে সি এদিনো প্ৰেক্টিছ কৰা নাই, যিহেতু ভাওনা পালেহি এদিন আহিছে, মানে এবাৰ প্ৰেক্টিছটো মাৰিছে। বাকী সেইকেইটা আমাৰ চাৰিটা সৰু পোৱালীকেইটা চাইডে অলপ ঘূৰি ফুৰিছে। বাকী সি তলত পেণ্টটো মানে অলপ তাৰ ধুতিখনৰ তলত পেণ্টটো ওলাই আছে, সেইকাৰণে মানে অলপ আমাক ওপৰত ভিডিঅ' কৰিব কৈছে। চ' ইয়াৰ নৃত্য এটা পাৰিলে দিম বাৰু। তাৰপিছত কৃষ্ণ প্ৰৱেশখন আমি লগাই দিম চাব। সিহঁতৰ ডাইলগ কেইটামান লগাই দিম। আৰু জগদীশ আৰু প্ৰিয়ৰাও আছে, প্ৰিয়ই লক্ষী গাইছে, জগদীশে কৃষ্ণ গাইছে। সেইখন লগাই দিম চাব। চাই থাককচোন বাৰু। ভগবন্ত দুষ্ট সাধু বান্ধব প্রবেশ সঙ্গীত রাগ সিন্ধুরা এক তাল। পর
সঙ্গে ঘন ঘোর অন্ধকার ভেদি সৃষ্টির বন্তি প্রজ্বলিত করেছিল আমি ব্রহ্মাণ্ডের বুকু। প্রিয়ে, আমার নাভি পদ্মজাত হল ব্রহ্মা প্রজাপতি। আৰু আমারে আদেশ অনুক্রমে সৃষ্টির কার্যত হল গ্রহ। তেওঁৰে ভুনৰ পৰা সৃষ্টি হল দেৱাদিদেৱ মহাদেৱৰ। তেওঁ সংহার কার্যত আমার আদেশ মর্মে হল গ্রহণ। প্রজাপতি দক্ষর দুহিতা কাশ্যপর ভাইজা দিতি দেবীয়ে পত্নীর পুত্রের খাত আগবাঢ়িছে অকাৰ্য কৰিবলৈ। এই সুযোগতে দিতি দেবীর গর্ভেরে প্রভু চক্র পানি অজ্ঞান দূর করা অন্তর্যামী হরি নারায়ণ হে হরি নারায়ণ হে হরি নারায়ণ। বাকী কালি ৰাতি প্ৰেক্টিচ কৰি এতিয়া উঠিছোঁহে। আজি তাকে দেওবাৰ, আজি অফিচ নাই, তাকে আজি অকণমান দেৰিলৈকে শুই দিলোঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে থেংক ইউ। বাকী এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে পাই থাকিব এইটো চেনেলত, ভাওনা ৰিলেটেডে হওক বা যোনখিনি সাংস্কৃতিক ৰিলেটেড ভিডিঅ', তেনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াবলৈ আপোনালোকক চেষ্টা কৰিম, যিহেতু নিজে অলপ সংস্কৃতিৰ লগত থাকি ভাল পাওঁ। বাকী এই ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনালোক অশেষ ধন্যবাদ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।